হেল্ল' বন্ধু বান্ধৱীসকল, লুৎফুৰ উইজডম পইণ্ট চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি জিঅ'গ্ৰাফী অফ এছামৰ ওপৰত খুবেই গুৰুত্বপূৰ্ণ তথা চিলেক্টেড কুৱেশ্যনবোৰ আলোচনা কৰিম, যিবিলাক আগন্তুক অসম চৰকাৰৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। যিসকল কেণ্ডিডেটে গ্ৰেড 3-4 DHS, APSC বা এনি গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, কাৰণ এই চেনেলটোৰ জৰিয়তে সময়মতে সকলো টপিকৰ ওপৰত চিলেক্টেড তথা গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ আপলোড কৰি দি থকা হয়। গতিকে নতুন পুৰণি সকলোবোৰ ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ এছাম? অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ এনচাৰটো হৈছে 78,438 স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ 78,438 বৰ্গ কিলোমিটাৰ। আজি যিমানবোৰ কুৱেশ্যন লোৱা হৈছে, এই সকলোবোৰ কুৱেশ্যনে এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই গুৰুত্বপূৰ্ণ তথা চিলেক্টেড হয়। আৰু এই কুৱেশ্যনবোৰ আমি ওৱান লিনাৰ হিচাপে লৈ আহিছোঁ, ইয়াত MCQ হিচাপে লৈ হোৱা নাই। ইয়াৰ একমাত্ৰ কাৰণটো হৈছে যাতে আমি কম সময়ত বেছি কুৱেশ্যন এনচাৰ কভাৰ কৰিব পাৰোঁ, তাৰ ওপৰত লক্ষ্য ৰাখিছোঁ। গতিকে যিকোনো কম্পিটিটিভ এক্সাম এটাৰ কাৰণে টাইম মেনেজমেণ্ট খুবেই গুৰুত্বপূৰ্ণ। আৰু কুৱেশ্যন নম্বৰ 2টো হৈছে, হুৱেৰ ইজ গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড? গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? এনচাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য অনলি ৰামচাৰ ছাইট অফ আছাম? অসমৰ একমাত্ৰ ৰামচাৰ ছাইট কি হয়? এনচাৰ দীপৰ বিল। কুৱেশ্যন নম্বৰ 4, ইন হুইচ ডিষ্ট্ৰিক্ট পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড? পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? এনচাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? অসমৰ ৰাজ্যিক বৃক্ষ কি হয়? এনচাৰ হৈছে হলং। ইয়াৰ লগে লগে এইটো জানি থোৱাটো দৰকাৰ যে হলং হৈছে টলেষ্ট ট্ৰী অফ আছাম অলছো, মিনছ এই হলং গছটো অসমৰ আটাইতকৈ ওখ গছো হয়। ই যেনেকৈ আমাৰ অসমৰ ৰাজ্যিক বৃক্ষ হয়, ঠিক তেনেকৈ অসমৰ সকলোতকৈ ওখ গছটো হৈছে হলং। কুৱেশ্যন নম্বৰ 6, বাই হুইচ নেম দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ ন'ন ইন বাংলাদেশ? বাংলাদেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? এনচাৰ যমুনা। তো এনেকুৱা কুৱেশ্যনবিলাক খুবেই গুৰুত্বপূৰ্ণ, কাৰণ বাংলাদেশক ব্ৰহ্মপুত্ৰ নদীক এটা বেলেগ নামেৰে জনা যায় আৰু গংগা নদীকো এটা বেলেগ নামেৰে জনা যায়। তো আমি ইয়াৰ পিছত গংগা নদী কি নামেৰে জনা যায় সেইটো জানিব পাৰিম। কুৱেশ্যন নম্বৰ 7, বাই হুইচ নেম গংগা ৰিভাৰ ইজ ন'ন ইন বাংলাদেশ? বাংলাদেশত গংগা নদী কি নামেৰে জনা যায়? ইয়াৰ আগৰ কুৱেশ্যনটোত আমি পাইছিলোঁ যে বাংলাদেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়। এইবাৰ পালোঁ যে বাংলাদেশত গংগা নদী কি নামেৰে জনা যায়। ইয়াৰ এনচাৰটো হৈছে পদ্মা। কুৱেশ্যন নম্বৰ 8, আছাম হেজ কমন বাউণ্ডেৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? ভাৰতৰ কিমানখন ৰাজ্যৰ লগত অসমৰ উমৈহতীয়া সীমা আছে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 7 ষ্টেটছ, মানে 7খন ৰাজ্যৰ লগত। সেইকাৰণে অসমক 7 ভনী দেশ বুলি কোৱা হয়, বা 7 ভনী ৰাজ্য বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? অসমৰ ৰাজ্যিক চৰাই কি হয়? এনচাৰটো হৈছে হোৱাইট উইংড উড ডাক, যাক আমি দেওহাঁহ নামেৰে জানো। কুৱেশ্যন নম্বৰ 10, ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ ন'ন এজ? তিষ্টা নদীত লগ হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? এনচাৰ যমুনা। কুৱেশ্যন নম্বৰ 11, ইন হুইচ ডিষ্ট্ৰিক্ট দ্য শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড? অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? শুদ্ধ এনচাৰটো হৈছে গোৱালপাৰা।
এডিশ্যনেলি ইয়াৰ লগত জড়িত আৰু এটা কথা মনত ৰাখিব, অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত আছে? এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টতে আছে। গোৱালপাৰা সৈনিক স্কুল আৰু শ্ৰী সূৰ্য পাহাৰ প্ৰায় ওচৰা ওচৰিকৈ আছে, এপ্ৰক্সিমেটলি 10 to 15 কিলোমিটাৰ্ছ ডিফাৰেঞ্চ হয়। এইখিনিতে বন্ধু বান্ধৱীক ক'ব বিচাৰোঁ যে যিবিলাক কুৱেশ্যন আমি ষ্টাডি কৰোঁ, যিবিলাক কুৱেশ্যন আমি কুৱেশ্যন এনচাৰ আমি মাইণ্ডত ৰাখোঁ বা মেমৰি কৰোঁ, তো তেনেকুৱা ক্ষেত্ৰত এটা কথা খুবেই ভালকৈ মনত ৰাখিব যে যিকোনো কুৱেশ্যন এটা আমি জনাৰ লগতে তাৰ আনুষংগিক আমি সকলোখিনি কথা জানি থোৱাটো দৰকাৰ। ইয়াৰ কাৰণটো হৈছে যে কম্পিটিটিভ এক্সামত বহুতো কুৱেশ্যন ষ্ট্ৰেইটলি নুসুধি তাৰ আনুষংগিক বহুতো কথা সুধি দিয়ে। গতিকে আমি কোনো এটা কুৱেশ্যন পোৱাৰ লগে লগে এজ ফৰ এক্সাম্পল আমি যদি ধৰি লওঁ যে অসমত কিমানখন ৱৰ্ল্ড হেৰিটেজ ছাইট আছে, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট আছে, সেইটো সোধাৰ লগে লগে আমি যদি জানো এখন বা দুখন, আমি নিশ্চয় জানো এইটো দুখন হয়, ইয়াৰ পিছত আমি পাম বাৰু। তাৰ লগতে জানি থ'ব কোনকেইখন আছিল বা ইয়াক কেতিয়া দিয়া হৈছিল। তো তেনেকুৱা টাইপ কথাবিলাক হ'ল কেনেকুৱা হয় যে কোনো এটা কুৱেশ্যন সোধাৰ লগে লগে সেই কুৱেশ্যনটোৰ লগত ৰিলেটেড আৰু কি কি হ'ব পাৰে আমি যাতে সেইটো জানি থওঁ। কোনো এটা পাৰ্টিকুলাৰ ভিডিঅ'ত গোটেইখিনি কথা নাথাকিব পাৰে, তাত কোনো এটা কুৱেশ্যন পোৱাৰ লগে লগে কি কৰিব লাগে, এডিশ্যনেলি কথাখিনি যদি আমি নাপাওঁ তো আমি চাৰ্চ কৰি হ'লেও কি কৰিব লাগে, জানি থৈ নোটাকৈ ৰাখিব লাগে। আৰু এনেকৈ যদি আমি ষ্টাডি কৰি যাওঁ তেতিয়াহ'লে আমাৰ যিকোনো কম্পিটিটিভ এক্সাম এটা ক্ৰেক কৰাৰ কাৰণে সহজ হ'ব। কুৱেশ্যন নম্বৰ 12, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ আছাম টি? অসমৰ চাহৰ বৈজ্ঞানিক নাম কি? এনচাৰটো হৈছে কেমেলিয়া চাইনেনচিছ এছামিকা। চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চাইনেনচিছ। যিহেতু অসমৰ চাহৰ কথা কোৱা হৈছে সেইকাৰণে ইয়াত এছামিকা ৱৰ্ডটো আহিছে। কুৱেশ্যন নম্বৰ 13, হোৱেন ইজ ৰাইনো ডে চেলিব্ৰেটেড ইন আছাম? অসমত কেতিয়া গড় দিৱস পালন কৰা হয়? এইটো এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন। এনচাৰ 22 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 14, হোৱাট ইজ দ্য লেন্থ অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া? ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? এনচাৰ 916 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 15, দ্য ভূপেন হাজৰিকা সেতু, যাক আমি ধলাশদিয়া ব্ৰিজ বুলি জানো, ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ? মানে ভূপেন হাজৰিকা সেতু বা ধলাশদিয়া যিখন দলং, এই দলংখন কোনখন নদীৰ ওপৰত আছে? এইটোত আমি দেখিছোঁ ষ্টেট এনচাৰ দিয়া আছে লোহিত নদী, কিন্তু এইটো আমি বহুতে ভাবি থাকোঁ যে এইটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে। একচুৱেলি এইটো হয় লোহিত নদীৰ ওপৰত। কুৱেশ্যন নম্বৰ 16, হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? অসমৰ কোনখন চহৰক মানচেষ্টাৰ বুলিও জনা যায়? এনচাৰ শুৱালকুছি। কুৱেশ্যন নম্বৰ 17, দ্য এপ্ৰক্সিমেট শ্বেয়াৰ অফ আছাম ইন ইণ্ডিয়াছ এনুৱেল প্ৰডাকশ্যন অফ টি ইজ? ভাৰতৰ বাৰ্ষিক চাহ উৎপাদনত অসমৰ আনুমানিক অংশ হ'ল? এনচাৰ 55%। কুৱেশ্যন নম্বৰ 18, কেবুল লামজাও নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে মণিপুৰ। কুৱেশ্যন নম্বৰ 19, হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট আৰ ইন আছাম? অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমান আছে? এনচাৰ 2। সেই দুখন কি কি? কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। গতিকে অলপ আগতে মই কৈছিলোঁ যে এনেকুৱা কুৱেশ্যন অহালৈ হ'লে কাজিৰঙা কেতিয়া ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছিল, মানসক কেতিয়া কৰা হৈছিল, তো তেনেকুৱা আনুষংগিক কথাবোৰ জানি থোৱাটো দৰকাৰ। কুৱেশ্যন নম্বৰ 20, হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এনচাৰ ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক। কুৱেশ্যন নম্বৰ 21, দ্য এভাৰেজ হাইট অফ আছাম ফ্ৰম চি লেভেল ইজ? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে কিমান? এনচাৰ হৈছে 79.5 মিটাৰ। কুৱেশ্যন নম্বৰ 22, ইন হুইচ ইয়াৰ
দ্য টি অকশ্যন চেণ্টাৰ ইন গুৱাহাটী ৱাজ এষ্টাব্লিছড কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল এনচাৰ 1970 অৰ্থাৎ 1970 চনত কুৱেশ্যন নম্বৰ 23 ইন হুইচ ইয়াৰ টি ৱাজ ডিস্কভাৰ্ড ইন আছাম কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল এনচাৰ 1823 কুৱেশ্যন নম্বৰ 24 when did BTAD was established BTAD কেতিয়া প্ৰতিষ্ঠা হৈছিল এনচাৰ 2003 ডেটটো খুবেই ইম্পৰ্টেণ্ট নহয় বাট দিয়া আছে যদি মনত ৰাখিব 10 ফেব্ৰুৱাৰী আৰু BTAD ফুল ফৰ্ম কি হয় এইটো মোক কমেণ্টত জনাব কুৱেশ্যন নম্বৰ 25 Assam's newest district মাজুলী is carved out of which district অসমৰ নতুন জিলা মাজুলী কোনখন জিলাৰ পৰা খোদিত কৰা হৈছে মাজুলীখন কোনখন জিলাৰ পৰা মানে ভাগ কৰি পৃথক কৰি লৈ যোৱা হৈছে এনচাৰ যোৰহাট কুৱেশ্যন নম্বৰ 26 which one is the highest peak in Assam অসমৰ সৰ্বোচ্চ শৃংগ কোনটো এনচাৰ লাইকি পিক কুৱেশ্যন নম্বৰ 27 in which year tea was discovered in Assam কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল 1823 চনত এই কুৱেশ্যনটো ৰিপিট হৈছে কুৱেশ্যন নম্বৰ 28 which লোকসভা constituency of Assam is reserved for SC অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এনচাৰ কৰিমগঞ্জ এইটো ইয়াৰ আগৰ এছাম গভৰ্ণমেণ্টৰ হেল্থৰ এক্সামত আহি গৈছে কুৱেশ্যন নম্বৰ 29 which river separates কাৰ্বি প্লেটু with নাগা হিলছ কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰিছে এনচাৰ ধনচিৰি কুৱেশ্যন নম্বৰ 30 pink granite has been discovered in which hill of গোৱালপাৰা district গোৱালপাৰা জিলাৰ কোনটো পাহাৰত আৱিষ্কাৰ হৈছিল গোলাপী গ্ৰেনাইট এনচাৰ অজগৰ হিলছ কুৱেশ্যন নম্বৰ 31 which schedule of Indian Constitution deals with administrations of tribal areas in Assam অসমৰ ভাৰতীয় সংবিধানৰ কোনটো সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে এনচাৰ 6th শিডিউল এইটো মনত ৰাখিব 6th শিডিউলত আলোচনা কৰা হৈছিল কুৱেশ্যন নম্বৰ 32 অসমৰ মুঠ ভৌগোলিক আয়তনৰ শতকৰা কিমান ভাগ বনাঞ্চল আছে এনচাৰ 34.21% এইটো খুবেই গুৰুত্বপূৰ্ণ অসমৰ মুঠ ভৌগোলিক অঞ্চলৰ বনাঞ্চল কিমান আছে 34.21% The Gay a tributary to Brahmaputra is situated between ইয়াৰ এনচাৰটো হৈছে দিহাং এণ্ড সুবনচিৰি কুৱেশ্যন নম্বৰ 34 in which year Assamese was adopted as the official language of Assam কোন বছৰত অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়াক গ্ৰহণ কৰা হ'ল এনচাৰ 1960 চন কুৱেশ্যন নম্বৰ 35 The town of Dibrugarh is situated on the banks of which river ডিব্ৰুগড় চহৰ কোনখন নদীৰ পাৰত অৱস্থিত এনচাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কুৱেশ্যন নম্বৰ 36 which national highway connects Assam to the rest of India কোনটো ৰাষ্ট্ৰীয় ঘাইপথে অসমক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে এনচাৰ নেশ্যনেল হাইৱে 44 এইখিনিতে বন্ধু বান্ধৱীসকলক জনাই থ'ব বিচাৰোঁ যিসকল বন্ধু বান্ধৱীয়ে অসম চৰকাৰৰ যিকোনো কম্পিটিটিভ এক্সাম যেনে গ্ৰেড 3 গ্ৰেড 4 বা APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব এই চেনেলটোত প্ৰতিটো এক্সামৰ চিলেবাছ ৱাইজ প্ৰতিটো টপিকৰ ওপৰত ভিডিঅ' সময়মতে দি থকা হৈছে এই ভিডিঅ'বোৰ সময়মতে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টো লাইক কৰি দিব
আপোনালোকৰ প্ৰতিটো লাইক বা ছাবস্ক্ৰাইবে আমাক নতুন নতুন ভিডিঅ' প্ৰস্তুত কৰাৰ বাবে মটিভ কৰি ৰাখে। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ গুচি যাওঁ। কুৱেশ্যন নম্বৰ 37। ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য ডিগবৈ অইল ৰিফাইনাৰী দ্য অল্ডেষ্ট অইল ৰিফাইনাৰী ইন ইণ্ডিয়া লোকেটেড? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰটো কোনখন জিলাত অৱস্থিত? এনচাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ ন'ন এজ দ্য জুৱেল অফ ইণ্ডিয়া? উত্তৰ পূবৰ কোনখন ৰাজ্য ভাৰতৰ মণি বুলি জনা যায়? অসমীয়াত যেতিয়া কুৱেশ্যনটো দিয়ে মণিৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল মণিপুৰ। ঠিক আছে, ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 39। দ্য চানডুবি লেক ৱাজ ফৰ্মড ইন হুইচ ইয়াৰ ডিউ টু এন আৰ্থকুৱেক? মানে কোন চনৰ ভূমিকম্পৰ ফলত চানডুবি হ্ৰদৰ সৃষ্টি হৈছিল? এনচাৰটো হৈছে 1897, 1897 চনৰ ভূমিকম্পৰ কাৰণে। ইয়াত ডেটটো দিয়া আছে, ডেটটো বহুতখিনি ইম্পৰ্টেণ্ট নহয়, কিন্তু জানি থ'লে খুবেই ভাল। কুৱেশ্যন নম্বৰ 40। হোৱাট ছেপাৰেট দ্য ব্ৰহ্মপুত্ৰ বেচিন ফ্ৰম দ্য বৰাক বেচিন? ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ পৰা ব্ৰহ্মপুত্ৰ অৱবাহিকাক কিহৰ দ্বাৰা পৃথক কৰা হৈছে? এনচাৰ নৰ্থ কাছাৰ হিলছ। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে। গতিকে আগন্তুক সময়তো এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।